Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কৰিম dividing fractions. Okay, let us begin. First question to দিছে 2/9 divided by 9/8. তো এতিয়া আমি কি কৰিম? ডিভিজনৰ যোনটো লেফট হ্যান্ড সাইডে আছে সেই ফ্ৰেকশনটো যেনেকুৱা আছে এক্স্যাক্টলি তেনেকৈ লিখি ল'ম 2/9 লিখি ল'লো। নেক্সট এতিয়া আমি কি কৰিম ডিভিজন সিম্বল নিলিখি পেলাই আমি ইয়াৰ মাল্টিপ্লিকেশ্যন সিম্বলটো লৈ ল'ম। বাট এইটো কৰি দিয়াৰ লগে লগে আমাৰ কি হ'ব 9/8ৰ ৰেচিপ্ৰকেল ল'ব লাগিব। ৰেচিপ্ৰকেল বা মিনিংটো এইটোৱে হৈ গ'ল ডিনমিনেটৰ নিউমাৰেটৰত আহি যাব, তাৰমানে 8 নিউমাৰেটৰত আহি গ'ল আৰু এই নিউমাৰেটৰটো ডিনমিনেটৰত আহি যাব। তো এইটো হৈ যাব আমাৰ 9, তাৰমানে 8/9 হৈ যাব 9/8ৰ ৰেচিপ্ৰকেল। এতিয়া আমি এইটো কম্পিউট কৰি ল'ম। So 2 multiplied to 8 আৰু ইফালে হৈ গ'ল 9 multiplied to 9. 2 times 8 হৈ গ'ল 16, 9 times 9 হৈ গ'ল আমাৰ 81. তো তাৰমানে আমাৰ ফাইনেল আনসাৰ হ'ব 16/81. Okay, next question. 3/5 divided by 9. তো আমি কি কৰিম 3/5 টো যেনেকুৱা আছে তেনেকৈ লিখি ল'ম বিকজ ডিভিজনৰ লেফট সাইডে একো চেঞ্জ নহয়। এবাৰ ডিভিজন সিম্বলটো মাল্টিপ্লিকেশ্যন সিম্বললৈ কনভাৰ্ট কৰি দিম। তাৰপিছত 1/9ৰ ৰেচিপ্ৰকেল ল'লে আমি পাই যাম 9/1। তো এতিয়া আমি পাই যাম ইয়াতে 3 into 9 divided by 5 into 1। তো 3 9 হৈ গ'ল আমাৰ 27 আৰু ইফালে 5 1 5। তো তাৰমানে আমাৰ আনসাৰ আহিব 27/5। আৰু যদি তোমালোকে বিচাৰা এইটো যেহেতু এইটো ইম্প্ৰপাৰ ফ্ৰেকশন হয় 27/5 এইটো আমি এইটো মিক্স নাম্বাৰ ফৰ্মেটতো লিখিব পাৰোঁ। এইটোক আমি লিখিব পাৰোঁ 5 2/5 এনেকৈ লিখিলেও আমাৰ কাৰেক্ট হ'ব। এটা কাম কৰোঁ আমি 5 2/5 লিখি লওঁ। তো ইয়াতে আমি লিখিম 5 এটা স্পেচ দিব লাগিব তাৰপিছত 2/5। অ'কে, কুৱেশ্যন নম্বৰ 3 8/3 divided by 5/3। তো 8/3 তাৰপিছত আমি কি কৰিম মাল্টিপ্লিকেশ্যন সিম্বল ল'ম 5/3 ৰেচিপ্ৰকেলটো লৈ ল'ম আমি পাই যাম 3/5। এতিয়া এটা কাম কৰিম আমি প্ৰচিড কৰাৰ আগতে এটা বস্তু চাব পাৰোঁ যে ইয়াতো 3 আছে ডিনমিনেটৰ নিউমাৰেটৰটো 3 আছে আৰু 3 কি হয় 3ৰে ফেক্টৰ হয়। তো 3 1 3 3 1 3। তো তাৰমানে আমাৰ নিউমাৰেটৰ থাকি গ'ল 8 into 1 ডিনমিনেটৰ থাকি গ'ল 1 into 5। তো এইটোৱে দিব আমাক আনসাৰ 8/5। তো ইয়াতে আমি টাইপ কৰি দিম 8/5। অ'কে, এতিয়া আমি আহি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। তো ইয়াতে আছে 2/5 ডিভাইডেড বাই 1/6 বাট আমি এইটো মাল্টিপ্লিকেশ্যন কৰি দিম। মাল্টিপ্লিকেশ্যন কৰিলে আমি পাই যাম 6/1। তো এইটো হৈ গ'ল 2 into 6 ডিভাইডেড বাই 5 into 1। তো 2 6 12 5 1 5। তো তাৰমানে আমাৰ আনসাৰ আহিব ইয়াতে 12/5। তো এইবাৰ মই ইম্প্ৰপাৰ ফ্ৰেকশ্যনতে লিখি থলোঁ। তো আই হোপ এতিয়া ডিভাইডিং ফ্ৰেকশ্যন এই টপিকটো এতিয়া ভালদৰে ক্লিয়াৰ হৈ গ'ল। চ' আজি ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।